জনতাৰ শিল্পী প্ৰয়াত ৰাজীৱ হদিয়াৰ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত জুপুৰী সদৃশ এটা বাসগৃহ য'ৰ পৰাই শিল্পীগৰাকীয়ে সৃষ্টি কৰিছিল জাতি আৰু মাটিৰ গান কিন্তু শিল্পীগৰাকীৰ ঘৰটো যিখিনি মাটিত অৱস্থিত সেই মাটিও হস্তগত কৰাৰ ষড়যন্ত্ৰ দুই অনা অসমীয়াৰ ঝা উপাধিৰ এজন আৰু আনন্দৱাসী ৰাছিয়া নামৰ দুজন লোকৰ বিৰুদ্ধে এই অভিযোগ ৰাজীৱ হদিয়াৰ মাটিখিনিৰ নামত জালিয়াতিৰে 50 লাখ টকাৰ ঋণ লৈ পলায়ন কৰাৰ অভিযোগ আনন্দৱাসী ৰাছিয়াৰ বিৰুদ্ধে ঋণ উলিওৱাত সহায় কৰাৰ অভিযোগ ঝা উপাধিৰ বেংক বিষয়াজনৰ বিৰুদ্ধে এতিয়া ৰাজীৱ হদিয়াৰ মৃত্যুৰ পিছত এই ঘটনাটো পোহৰলৈ আহিছে যি ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাক এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ তিনিচুকীয়াৰ ব্যুৰো জিতুল দত্তই হয় চাওক ৰাজীৱ হদিয়াৰ মৃত্যুৰ 10টা দিন অতিক্ৰম কৰিলে আৰু এই 10টা দিনত বহু ঘটনা পৰিঘটনা ৰাইজৰ সন্মুখলৈ আহিল আৰু শেহতীয়াকৈ মই যিটো স্থানত উপস্থিত আছো এই স্থানটোৱে হৈছে তিনিচুকীয়া গেলাপুখুৰী ৰোডৰ জয়ানগৰ অঞ্চল যিটো অঞ্চলৰ এই সাধাৰণ পৰিৱেশৰ যিটো ঘৰ এই ঘৰটোৰ পৰা ওলাই গৈ বিগত 5 বছৰ ধৰি ৰাজীৱ হদিয়াই অসমৰ বিভিন্ন প্ৰান্তত জাতি মাটিৰ হকে গান গাইছিল বা কা আন্দোলনৰ হয়তো জড়িত হৈ পৰিছিল কিন্তু এই ঘৰখনৰ যিডোখৰ ভেটি আছে এই ভেটিক লৈ আৰম্ভ হৈছে এটা দালালি ৰাজ আৰু এই দালালি ৰাজৰ সৈতে জড়িত হৈ আছে তিনিচুকীয়াৰ দুজন অনা অসমীয়া ব্যক্তি এজন আনন্দ ৰাছি ৱাছিয়া আৰু এজন পাঞ্জাব নেশ্যনেল বেংকৰ সৈতে জড়িত এগৰাকী বিষয়া মনোজ ঝা কিন্তু কিদৰে এই ঘটনাটো সংঘটিত হ'ল যাৰ কাৰণে এই মাটিডোখৰক লৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছে আৰু মাটিডোখৰ বেংক কৰ্তৃপক্ষই নিলামত বিক্ৰী কৰি দিয়াৰ কিছু চিন্তা চৰ্চা কৰিবলগীয়া হৈছে গোটেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিতু সোণোৱালে এই বিষয়টোৰ সৈতে জড়িত হৈ আছে তেওঁ গোটেই কথাখিনি ক'ব যে ৰাজীৱ হদিয়াৰ দৰে এজন ব্যক্তি যিজনে জাতিৰ হকে মাটিৰ হকে গান গাই উৰেটো জীৱনৰ এটা সময় পাৰ কৰিছিলে আৰু এই ভেটিটোৰ পৰা ওলাই গৈ যোৱা 12 জানুৱাৰীত ফিলবাৰীত এটা সংগীতানুষ্ঠান পৰিৱেশন কৰি থকা মুহূৰ্ততে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিলে বুলি ক'ব লাগিব আৰু তাৰ পিছতে এই বিতৰ্কবোৰ পোহৰলৈ আহিছে যে এগৰাকী গণশিল্পীৰ থকা ভেটিটোক লৈ যে কোনোবাই দালালি ৰাজ কৰিব আৰু তিনিচুকীয়াত তেনেধৰণৰ অনা অসমীয়াৰ দপদপনিত ৰাজীৱ হদিয়াৰ দৰে ব্যক্তিৰ কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম এই যে ৰাজীৱ হদিয়া যাক আমি জাতিৰ হকে মাটিৰ হকে গান গোৱা এগৰাকী গণশিল্পী হিচাপে আখ্যা দিছিলোঁ আৰু এই ঘৰখনৰ পৰাই এই সাধাৰণ পৰিৱেশৰ ঘৰখনৰ পৰাই ওলাই গৈ তেওঁ এটা সময়ত কা আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিলে বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰি আছিলে সংগীতানুষ্ঠান তাৰপিছত কিছুমান বিতৰ্ক পোহৰলৈ আহিছে কি ক'ব এই মুহূৰ্তত কি পৰ্যায়ত আছে এই যিটো বিতৰ্ক হয় প্ৰথমে প্ৰতিদিন টাইমক ধন্যবাদ জনাইছোঁ আৰু আপুনি কোৱাৰ দৰে এইখনে ৰাজীৱ হদিয়া ডাঙৰীয়া প্ৰয়াত গণশিল্পী সকলোৱে দেখিছে যে ৰাজীৱ হদিয়া ডাঙৰীয়াৰ যেতিয়াৰ পৰা প্ৰয়াত হৈছে তেতিয়াৰ পৰাই আচলতে গোটেই অসমত এক কেনেকুৱা ধৰণৰ তেওঁৰ প্ৰতি সমৰ্থন বা ৰাইজ তেওঁ কাষ চাপিছে আৰু এতিয়া আমি য'ত উপস্থিত আছোঁ এইখনেই আচলতে ৰাজীৱ হদিয়াৰ যি ঘৰ আৰু এই ঘৰতেই থাকি তেওঁ সংগীত চৰ্চা কৰিছিল আৰু তেওঁ বিভিন্ন জাতি মাটিক লৈ বা বিভিন্ন তেওঁৰ জাতীয় জীৱনক লৈ তেওঁৰ উত্তম সৃষ্টিবিলাক এই জেগাৰ পৰাই এই ঠাইডোখৰৰ পৰাই আৰম্ভ হৈছিল গতিকে এতিয়া কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ এই ৰাজীৱ হদিয়া যিডোখৰ জেগাত আছে এই মাটি টুকুৰা আচলতে আমাৰ তিনিচুকীয়াৰে এজন ব্যক্তি বা তেওঁ সহযোগী বা তেওঁ গুণমুগ্ধ মনোজ চুতীয়া ডাঙৰীয়াই তেওঁক দান দিছিলে এটা সময়ত তো দান দিছিলে আৰু তেনেকেই তেওঁ এই মাটি টুকুৰাত ৰাজীৱ হদিয়াই থাকি হদিয়াৰ পৰা থাকি তিনিচুকীয়া টাউনত তেওঁ ইয়াত সংগীত চৰ্চা কৰিছিল এই মাটি টুকুৰা যেতিয়া আমি আপোনালোকে খবৰ কৰিব বা আমি যেতিয়া খবৰ কৰিলোঁ এতিয়া এই গোটেই কথাখিনি আপোনাৰ মানে অসম চৰকাৰৰ ধৰিত্ৰী পৰ্টেলতো আপোনালোকে বিচাৰিলে চাব যে এই মাটি টুকুৰা ইয়াত টোটেল মাটি আছে 1 কঠা 7 লেচা 7.7 লেচা আছে আৰু এইটো আছে গেলাপুখুৰী গাঁও আমাৰ ৰঙাগৰা মৌজা 322 নং দাগ আৰু 17 নং পট্টাৰ এইটো ৰেজিষ্টাৰ্ড অসম চৰকাৰ ৰেজিষ্টাৰ্ড এইডোখৰ মাটি তেওঁলোকৰ ধৰিত্ৰী পৰ্টেলত মনোজ চুতীয়াৰ নামত আছে আৰু মনোজ চুতীয়াই এই মাটিখিনি ৰাজীৱ হদিয়াক দিছিলে এটা মানে মূল কথাটো হ'ল যে যেতিয়া এই মাটি টুকুৰা ৰাজীৱ হদিয়া ইয়াত থাকি আছিলে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পালোঁ যে মনোজ চুতীয়াই যেতিয়া তেওঁৰ অলপ আৰ্থিক অনাটনৰ কাৰণে তেওঁ এই মাটি টুকুৰাই আচলতে মানে মাটি টুকুৰা দেখুৱাই অৰিয়েণ্টেল বেংক অফ কমাৰ্চ বুলি তেতিয়া তিনিচুকীয়াত এটা বেংক আছিলে সেই বেংকৰ পৰা তেওঁ লোন বিচাৰিছিলে 10 লাখ টকা
আৰু মানে কেনেকৈ ৰাজীৱ হদিয়া ডাঙৰীয়াৰ মাটি টুকুৰা বা মনোজ চুতীয়াই দান দিয়া মাটি টুকুৰা কেনেকৈ তিনিচুকীয়াৰ এজন বহিৰাগত বনিয়াই আমাৰ স্বনামধন্য শিল্পীৰ পৰা কাঢ়ি নিছে, এয়া একদম এক চিনেমাৰ দৰে কাহিনী, চিনেমাৰ দৰে ঘটনা। আমি আপোনালোকক গোটেই কথাটো বুজাই ক'ব বিচাৰিছোঁ যে তেওঁ মনোজ চুতীয়াই তেওঁৰ মাটি টুকুৰা দেখাই 10 লাখ টকাৰ লোন বিচাৰিছিলে অৰিয়েণ্টেল বেংক অফ কমাৰ্চৰ পৰা। আৰু তেতিয়া অৰিয়েণ্টেল বেংক অফ কমাৰ্চৰ মহাপ্ৰবন্ধক আছিলে অমিত কুমাৰ ঝা। তেওঁ আছিলে বহিৰাগত, কিন্তু তেতিয়া তেওঁ সেই তাৰ প্ৰবন্ধক আছিলে সেই বেংকটোৰ। যেতিয়া তেওঁ মনোজ চুতীয়া ডাঙৰীয়াই বেংকৰ পৰা সেই ঋণ বিচাৰি গ'ল 10 লাখ টকাৰ, তেতিয়া তেওঁ এই প্ৰবন্ধকগৰাকী তেওঁৰ পৰা স্বাভাৱিকতে ডকুমেণ্টছ বিচাৰিলে, লেণ্ড ৰেভিনিউ ৰিচিপ্ট বিচাৰিলে, চেল ডিড বিচাৰিলে, জমাবন্দী কাগজ বিচাৰিলে। গতিকে এই গোটেই যেতিয়া কাগজবিলাক বিচাৰিলে মনোজ চুতীয়া ডাঙৰীয়াই দিলে। আৰু তাৰোপৰি তেওঁ বিভিন্ন ধৰণৰ যিহেতু বেংকৰ মেনেজাৰে কৈছে তেওঁ চহী মাৰিব দিলে, আৰু মনোজ চুতীয়া ডাঙৰীয়াই চহীবিলাক মাৰি থৈ আহিলে। আৰু তেওঁ ভাবিলে যে তেওঁ এতিয়া 10 লাখ টকাৰ লোন পাব। কিন্তু পৰিতাপৰ কথাটো হ'ল যে তেওঁ যেতিয়া বেংকলৈ বাৰে বাৰে খবৰ কৰিবলৈ যায়, তেতিয়া তেওঁ কয় যে হ'ব, আজি হ'ব, কালি হ'ব বুলি কৈ তেওঁ কথাটো পিছুৱাই থাকে। তেতিয়া পিছত জুলুঙাৰ মেকুৰীটো কেতিয়া ওলালে, 2019 চনৰ ইয়াত আমাৰ কাগজবিলাক আছে যে তেতিয়া জুলুঙাৰ মেকুৰীটো ওলালে 2019 চনৰ আপোনাৰ 12 নৱেম্বৰ তাৰিখে। এখন পত্ৰ অৰিয়েণ্টেল বেংক অফ কমাৰ্চৰ পৰা আহিলে, আৰু পত্ৰখনত উল্লেখ আছে এই বুলি যে আনন্দ ৰাচিৱাচিয়া বুলি এজন মানুহ, যিজনৰ কথা এতিয়া ওলাই আছে দালাল, মাটিৰ দালাল, সেই আনন্দ ৰাচিৱাচিয়াই জড়িত থকা এটা BS ট্ৰেডিং নামৰ এটা প্ৰতিষ্ঠান, সেইটো এটা ভুৱা প্ৰতিষ্ঠান যাৰ কোনো অস্তিত্বই নাই তিনিচুকীয়াত। সেই আনন্দ ৰাচিৱাচিয়া জড়িত থকা BS ট্ৰেডিং নামৰ এটা প্ৰতিষ্ঠানৰ নামত এটা লোন চেংচন হৈছে, আৰু সেই লোনটো 50 লাখ টকাৰ লোন, আৰু সেই লোনটোৰ গেৰেণ্টাৰ হিচাপে আকৌ মনোজ চুতীয়া আছে। তেতিয়া গোটেই কথাটো মানে ওলালে যে আৰে এই মাটিখিনি মনোজ চুতীয়াৰ নামত মানে আমাৰ ৰাজীৱ হদিয়া থাকিছে, তেওঁক দান কৰিছে। তেওঁ লোন বিচাৰি গৈছিল বেলেগ এটা কথাত, তেওঁ বিচৰা লোনটো তেওঁক নিদিলে, অথচ বেলেগ এটা মানুহক সেই লোনটো দিলে, এজন মাৰোৱাৰী মানে বনিয়াৰ হাতত সেই লোনটো দিলে, দালাল, মাটিৰ দালালক সেই লোনটো দিলে, আৰু গেৰেণ্টাৰ হিচাপে আকৌ মনোজ চুতীয়াৰ নামটো দিলে। তেতিয়া মনোজ চুতীয়াই কথাটো গমেই নাপায় পিছত তেওঁ তেতিয়া হাল্লা কৰিলে, আৰু হাল্লা কৰাৰ পিছত কি হ'ল যে মনোজ চুতীয়া ডাঙৰীয়াই 2020 চনত তিনিচুকীয়াত অৰিয়েণ্টেল বেংক অফ কমাৰ্চৰ এগেইনষ্টত তেওঁ কেছ দিলে। তিনিচুকীয়াত কেছ দিলে মনোজ চুতীয়া ডাঙৰীয়াই কেছ দিলে। এই গোটেই কেছৰ কপিটো আছে, আপোনালোকে পাইছেও চাগে। গোটেই কেছটো দিয়াৰ পিছত যেতিয়া কেছটো দিয়াৰ পিছত এই ৰাচিৱাচিয়া বোলা মানুহটোৱে 50 লাখ টকাৰ যেতিয়া হেৰি হ'ল, তেতিয়া তেওঁ মানে এইটোত ভয় খাই প্ৰথম অৱস্থাত 10 লাখ 5 লাখে তেওঁ টোটেল 24 লাখ মান টকা ঘূৰাই দিলে, কিন্তু বাকী পইচাকেইটা তেওঁ ঘূৰাই দিব নোৱাৰিলে। আৰু ঘূৰাই দিয়াৰ পিছত তেওঁ আজি দিম কালি দিম বুলি কথা দি থাকি মনোজ চুতীয়া যিহেতু সৰহ জৰল মানুহ, ৰাজীৱ হদিয়া এই গোটেই বিষয়টোৰ লগত ৰাজীৱ হদিয়া মনোজ চুতীয়া একেলগে লাগি আছিলে, কেছ দিছিলে, তেওঁলোকে উকিল ধৰিছিলে, বুঢ়াগোহাঁই নামৰ এজন উকিল ধৰিছিলে, হাইকোৰ্টলৈকে পাইছে কেছটো। য'ত তেহঁতি যেতিয়া উকিল ধৰিলে, গোটেই ৰাজীৱ হদিয়া ডাঙৰীয়া আৰু মনোজ চুতীয়া ডাঙৰীয়া লাগিলে, এই বহিৰাগত মাৰোৱাৰী আনন্দ ৰাচিৱাচিয়াই তেওঁ ক'লে যে আজি দিম কালি দিম বুলি তেওঁ আমাৰ সহজ সৰল অসমীয়া লোকসকলক মানে সহজ সৰল পাই ঠগাই অৱশেষত আনন্দ ৰাচিৱাই তেওঁ ইয়াৰ তিনিচুকীয়াৰ পৰা তেওঁ পৰিয়াল ঘৰ চৰ বাদ দি একেবাৰে পলাই গুচি গ'ল। এতিয়া ক'ত গ'ল সেই মানুহজন আমি কোনো নাজানো, মুঠতে ৰাচিৱাচিয়া ইয়াৰ পৰা পলাই গুচি গ'ল আমাৰ অসমীয়া। তাৰপিছত আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি খবৰ কৰিলোঁ, আমি গম পালোঁ যে এই আনন্দ ৰাচিৱাচিয়া এনেকৈ ৰাজীৱ হদিয়া বা মনোজ চুতীয়া নহয়, তেওঁ এনেকৈ তিনিচুকীয়াৰ বিভিন্ন মানুহক এনেকৈ মাটিৰ নামত তেওঁ ঠগবাজি কৰি গোটেই ঘৰ চৰ একেবাৰে শেষ কৰি ইয়াৰ পৰা পলাই গুচি গৈছে। এতিয়া তাতকৈ মূল কথাটো হ'ল এইটো যে পৰৱৰ্তী সময়ত মানে এই অৰিয়েণ্টেল বেংক অফ কমাৰ্চটোৱে এতিয়া ভাৰতবৰ্ষত নাই। পৰৱৰ্তী সময়তে অৰিয়েণ্টেল বেংক অফ কমাৰ্চে পাঞ্জাৱ নেশ্যনেল বেংকৰ লগত মাৰ্জ হৈ গ'ল। এতিয়া প্ৰথম কথাটো হ'ল যে যদি মানে এই অৰিয়েণ্টেল বেংক অফ কমাৰ্চে কোনোবা এজন BS ট্ৰেডিং বুলি, আৰু BS ট্ৰেডিংটো সম্পূৰ্ণ ভুৱা, এইটো সম্পূৰ্ণৰূপে আনন্দ ৰাচিৱাচিয়াৰ। আৰু তেওঁ কেনেকৈ কৰিছিলে BS ট্ৰেডিং বুলি, BS মানে হ'ল ব্ৰিজেশ সিং, আৰু ব্ৰিজেশ সিংটো হ'ল এই আনন্দ ৰাচিৱাচিয়াৰে এজন খুব তলৰ খাপৰ এজন কৰ্মচাৰী। সেই কৰ্মচাৰীৰ নামত তেওঁ মানে লিখাই মেলি তেওঁ আচলতে গোটেই সি নিজে কৰিছে। ভুৱনেশ্বৰৰ মানুহ ব্ৰিজেশ সিং মানে BS ট্ৰেডিং, সেই ব্ৰিজেশ সিঙৰ নামত তেওঁ আচলতে গোটেই লোনটো উলিয়াই ইয়াৰ পৰা তেওঁ পলাই গুচি গ'ল। এতিয়া প্ৰশ্ন হ'ল, যদি অৰিয়েণ্টেল বেংক অফ কমাৰ্চে তেওঁ এই যাকে লোন নিদিয়ক, 50 লাখ টকাৰ লোন দিছে, যাকে নিদিয়ক লাগিলে, কিন্তু যে গেৰেণ্টাৰ হিচাপে মনোজ ঝাক দিছে, তো মনোজ চুতীয়াক দিছে, তো গেৰেণ্টাৰজনে প্ৰথম কথাটো গম পাব লাগিছিল যে আপোনাৰ নামত আপোনাৰ এই মাটিখিনি গেৰেণ্টাৰ হিচাপে আমি লোন এটা দিছোঁ বা লোন এটা বিচাৰিছে। প্ৰথম কথা মনোজ চুতীয়াই কথাটো জনোৱা নাই।
দ্বিতীয় কথাটো হ'ল যদি তেওঁক গেৰাণ্টাৰ হিচাপে এই মাটিডোখৰ এইডোখৰ বন্দী মৰ্টগেজ হিচাপে দিছে তেতিয়াহ'লে কথাটো হ'ল তো বেংকৰ মেনেজাৰে এই গোটেই জেগাটো আহি ফিল্ড ছাৰ্ভে কৰিব লাগিছিলে আমি জনাত তেওঁ কোনো ধৰণৰ ফিল্ড ভিজিট কৰা নাই ফিল্ড ছাৰ্ভে কৰা নাই অৰ্থাৎ আমি ভাবিবলৈ বাধ্য হৈছোঁ বা আমি নিশ্চিত যে ইয়াত কেৱল আনন্দ ৰাছিৱাচিয়াই নহয় ইয়াত মনোজ ঝা নামৰ যিজন বহিৰাগত প্ৰবন্ধক তেওঁ সম্পূৰ্ণৰূপে জড়িত আছে